নমস্কাৰ এবুগুত্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো তদন্তৰ নামত আমাক ইমান হাৰাশাস্তি কৰি থকাতকৈ মাৰি পেলাও এই মন্তব্য কৰিছে সুনীল গগৈৰ পত্নী ঢকুৱাখানাৰ সেই লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত সুনীল গগৈ এতিয়া পলাতক সুনীল গগৈক বিচাৰি ফুৰিছে আৰক্ষীয়ে কিন্তু কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে আৰু সেই সুনীল গগৈৰ পত্নীৰ ফালৰ পৰা কোৱা হৈছে যে তদন্তৰ নামত কেনো মানসিকভাৱে হাৰাশাস্তি কৰিছে আৰক্ষীয়ে আমাক হাৰাশাস্তি কৰি থকাতকৈ মাৰি পেলাওক বুলি মন্তব্য সুনীল গগৈৰ পত্নী সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ যে তদন্তৰ নামত ইমান মানসিক হাৰাশাস্তি কৰি থকাতকৈ আমাক মাৰি পেলাওক আৰক্ষীৰ বিৰুদ্ধে এবাৰ ক্ষোভ উজাৰিছে সুনীল গগৈৰ পত্নীয়ে তদন্তৰ নামত হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ সুনীল গগৈৰ সন্ধান নাপায় পত্নী পুত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে খুদ পত্নী তদন্তৰ নামত হাৰাশাস্তি কৰি থকাতকৈ মাৰি পেলাওক বুলি মন্তব্য কৰিছে পত্নীয়ে কি কৈছিল সংবাদ মাধ্যমৰ আগত মন্তব্য আছে আগবঢ়াইছে এইবিলাক মানে নাটক কৰি থাকিব নালাগে বুলি কাৰণ কিয় তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে তেওঁলোকে আমাক ঘৰখনকে মাৰি পেলাওক সেইটোৱে কৈছো মানে কাৰণ কিয় ইমান মানুহক শাস্তি দিব নাপায় এজন মানুহকটো শেষ কৰিলে কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে কিবা তথ্য আছে তেওঁলোকে আমাৰ ঘৰখনৰ সম্পূৰ্ণ মাৰি পেলাওক কিন্তু আমাক ইমান শাস্তি দিব নালাগে মই সেইটোৱে অনুৰোধ জনাওঁ সেইটোৱে তেওঁলোকক কৈছো কিন্তু মানে তেওঁলোকে ইমান জেৰা চলাই থকাতকৈ আমাৰ ঘৰখনক শেষ কৰি পেলাওক মই সেইটোৱে জনাইছো তেওঁলোকক অনুৰোধ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে হয় একেখিনি কথাকে সোধে কিন্তু পাকে পকাৰে সুধি থাকে কিজানি আমি ভুল কৰিছো উলিয়াব পাৰো নেকি কিন্তু আমি ভুল কৰিলেহে ক'ব পাৰো আৰু আমি ইমান শাস্তি কিয় পাৰিম ইমান ভুল এটা যদি কৰো মানুহজন আমি ভুল কৰিলে তেওঁ ভুল কৰিছে তেওঁ দুখীয়া শাস্তি পাব জেলত থাকিব আজৰি হ'ব কিন্তু আমি ইমান কষ্ট খালোহেঁতেন জানো আজি 2 মাহে হ'ব হ'ল ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে নাই এতিয়ালৈকে তেওঁলোকে আমাক এটাও প্ৰমাণ দিব পৰা নাই কাৰণ কিয় আমি কৈ আছো যদি তেওঁ জীয়াই আছে উলিয়াই আনি আমাক এটা প্ৰমাণ দিয়ক নাই তেওঁক মানুহজনক তেওঁলোকে উলিয়াই নানে তাতো নাই কিন্তু তেওঁলোকে যদি জানে মানুহজনৰ লগত আমাক কথা পতাই দিয়ক আমিতো তেতিয়াও বিচাৰো কিন্তু আমাক কিয় প্ৰমাণ এটা দিব নোৱাৰে লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ মই 12:30মান বজাত ফোন কৰিছোঁ নেকি তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে বুলি তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে কাৰণ কিয় ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিলে তেওঁলোকক কি সুধিছে গম পাইছে তাৰ লগত সেই আপোনালোকে এতিয়া গম পাইছে মই তাৰ লগত বিশেষ কথা পতা নাই কথা কেনেকৈ তাৰমানে ৰাতি 1টা বাজি গ'ল আহি ভাত পানী খাই শুওঁতেতো 2টা বাজি গ'ল সি বহুত ডিপ্ৰেশ্যনত আছিলে সেইকাৰণে খালি তাক মই ইমান কথা সোধা নাছিলোঁ সেইটোৱে তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক মানে নাটক কৰি থাকিব নালাগে বুলি কাৰণ কিয় তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে তেওঁলোকে আমাক ঘৰখনকে মাৰি পেলাওক সেইটোৱে কৈছো মানে কাৰণ কিয় ইমান মানুহক শাস্তি দিব নাপায় এজন মানুহকটো শেষ কৰিলে কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে কিবা তথ্য আছে তেওঁলোকে আমাৰ ঘৰখনৰ সম্পূৰ্ণ মাৰি পেলাওক কিন্তু আমাক ইমান শাস্তি দিব নালাগে মই সেইটোৱে অনুৰোধ জনাওঁ সেইটোৱে তেওঁলোকক কৈছো কিন্তু মানে তেওঁলোকে ইমান জেৰা চলাই থকাতকৈ আমাৰ ঘৰখনক শেষ কৰি পেলাওক মই সেইটোৱে জনাইছো তেওঁলোকক অনুৰোধ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে হয় একেখিনি কথাকে সোধে কিন্তু পাকে পকাৰে সুধি থাকে কিজানি আমি ভুল কৰিছো উলিয়াব পাৰো নেকি কিন্তু আমি ভুল কৰিলেহে ক'ব পাৰো আৰু আমি ইমান শাস্তি কিয় পাৰিম ইমান ভুল এটা যদি কৰো মানুহজন আমি ভুল কৰিলে তেওঁ ভুল কৰিছে তেওঁ দুখীয়া শাস্তি পাব জেলত থাকিব আজৰি হ'ব কিন্তু আমি ইমান কষ্ট খালোহেঁতেন জানো আজি 2 মাহে হ'ব হ'ল ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে নাই এতিয়ালৈকে তেওঁলোকে আমাক এটাও প্ৰমাণ দিব পৰা নাই কাৰণ কিয় আমি কৈ আছো যদি তেওঁ জীয়াই আছে উলিয়াই আনি আমাক এটা প্ৰমাণ দিয়ক নাই তেওঁক মানুহজনক তেওঁলোকে উলিয়াই নানে তাতো নাই কিন্তু তেওঁলোকে যদি জানে মানুহজনৰ লগত আমাক কথা পতাই দিয়ক আমিতো তেতিয়াও বিচাৰো কিন্তু আমাক কিয় প্ৰমাণ এটা দিব নোৱাৰে লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ মই 12:30মান বজাত ফোন কৰিছোঁ নেকি তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে বুলি তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে কাৰণ কিয় ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিলে
তেওঁলোকক কি সুধিছে আপুনি গম পাইছা? তাৰ লগত সেই আপোনালোকে এতিয়া গম পাইছে, মই তাৰ লগত বিশেষ কথা পতা নাই। কথা কেনেকৈ তাৰমানে ৰাতি 1টা বাজি গ'ল আহি ভাত পানী খাই শুওঁতেতো 2টা বাজি গ'ল। সি বহুত ডিপ্ৰেশ্যনত আছিলে, সেইকাৰণে খালি তাক মই ইমান কথা সোধা নাছিলোঁ। সেইটোৱে, তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে, যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক তাৰমানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ। কাৰণ কিয়, তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে, তেওঁলোকে আমাৰ ঘৰখনকে মাৰি পেলাওক, সেইটোৱে কৈছোঁ মানে। কাৰণ কিয়, ইমান মানুহক শাস্তি দিব নাপায়। এজন মানুহকতো শেষ কৰিলে, কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে, তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত। যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে, কিবা তথ্য আছে, তেওঁলোকে আমাৰ ঘৰখনক সম্পূৰ্ণ মাৰি পেলাওক, কিন্তু আমাক ইমান শাস্তি দিব নালাগে, মই সেইটোৱে অনুৰোধ জনাওঁ। সেইটোৱে তেওঁলোকক কৈছোঁ, কিন্তু মানে তেওঁলোকে ইমান জেৰা চলাই থকাতকৈ আমাৰ ঘৰখনক শেষ কৰি পেলাওক, মই সেইটোৱে জনাইছোঁ তেওঁলোকক অনুৰোধ। সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। হয়, একেখিনি কথাকে সোধে, কিন্তু পাকে পকাৰে সুধি থাকে কিজানি আমি ভুল কৰিছোঁ, উলিয়াব পাৰোঁ নেকি। কিন্তু আমি ভুল কৰিলেহে ক'ব পাৰোঁ, আৰু আমি ইমান শাস্তি কিয় পাৰোঁ? ইমান ভুল এটা যদি কৰোঁ, মানুহজন আমি ভুল কৰিলে তেওঁ ভুল কৰিছে, তেওঁ দুখীয়ে শাস্তি পাব, জেলত থাকিব, আজৰি হ'ব। কিন্তু আমি ইমান কষ্ট খালোহেঁতেন জানো? আজি 2 মাহে হ'ব হ'ল, ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে? নাই, এতিয়ালৈকে তেওঁলোকে আমাক এটাও প্ৰমাণ দিব পৰা নাই। কাৰণ কিয়, আমি কৈ আছোঁ, যদি তেওঁ জীয়াই আছে, উলিয়াই আনি আমাক এটা প্ৰমাণ দিয়ক। নাই, তেওঁক মানুহজনক তেওঁলোকে উলিয়াই নানে, তাতো নাই। কিন্তু তেওঁলোকে যদি জানে, মানুহজনৰ লগত আমাক কথা পতাই দিয়ক, আমিতো তেতিয়াও বিচাৰোঁ। কিন্তু আমাক কিয় প্ৰমাণ এটা দিব নোৱাৰে? লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল। আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে, কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ। মই 12:30মান বজাত ফোন কৰিছোঁ নেকি, তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে। মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে বুলি। তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে, কাৰণ কিয়, ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব? হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিলে। তেওঁলোকক কি সুধিছে আপুনি গম পাইছা? তাৰ লগত সেই আপোনালোকে এতিয়া গম পাইছে, মই তাৰ লগত বিশেষ কথা পতা নাই। কথা কেনেকৈ তাৰমানে ৰাতি 1টা বাজি গ'ল আহি ভাত পানী খাই শুওঁতেতো 2টা বাজি গ'ল। সি বহুত ডিপ্ৰেশ্যনত আছিলে, সেইকাৰণে খালি তাক মই ইমান কথা সোধা নাছিলোঁ। সেইটোৱে, তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে, যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক তাৰমানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ। কাৰণ কিয়, তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে, তেওঁলোকে আমাৰ ঘৰখনকে মাৰি পেলাওক, সেইটোৱে কৈছোঁ মানে। কাৰণ কিয়, ইমান মানুহক শাস্তি দিব নাপায়। এজন মানুহকতো শেষ কৰিলে, কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে, তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত। যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে, কিবা তথ্য আছে, তেওঁলোকে আমাৰ ঘৰখনক সম্পূৰ্ণ মাৰি পেলাওক, কিন্তু আমাক ইমান শাস্তি দিব নালাগে, মই সেইটোৱে অনুৰোধ জনাওঁ। সেইটোৱে তেওঁলোকক কৈছোঁ, কিন্তু মানে তেওঁলোকে ইমান জেৰা চলাই থকাতকৈ আমাৰ ঘৰখনক শেষ কৰি পেলাওক, মই সেইটোৱে জনাইছোঁ তেওঁলোকক অনুৰোধ। সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। হয়, একেখিনি কথাকে সোধে, কিন্তু পাকে পকাৰে সুধি থাকে কিজানি আমি ভুল কৰিছোঁ, উলিয়াব পাৰোঁ নেকি। কিন্তু আমি ভুল কৰিলেহে ক'ব পাৰোঁ, আৰু আমি ইমান শাস্তি কিয় পাৰোঁ? ইমান ভুল এটা যদি কৰোঁ, মানুহজন আমি ভুল কৰিলে তেওঁ ভুল কৰিছে, তেওঁ দুখীয়ে শাস্তি পাব, জেলত থাকিব, আজৰি হ'ব। কিন্তু আমি ইমান কষ্ট খালোহেঁতেন জানো? আজি 2 মাহে হ'ব হ'ল, ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে? নাই, এতিয়ালৈকে তেওঁলোকে আমাক এটাও প্ৰমাণ দিব পৰা নাই। কাৰণ কিয়, আমি কৈ আছোঁ, যদি তেওঁ জীয়াই আছে, উলিয়াই আনি আমাক এটা প্ৰমাণ দিয়ক। নাই, তেওঁক মানুহজনক তেওঁলোকে উলিয়াই নানে, তাতো নাই। কিন্তু তেওঁলোকে যদি জানে, মানুহজনৰ লগত আমাক কথা পতাই দিয়ক, আমিতো তেতিয়াও বিচাৰোঁ। কিন্তু আমাক কিয় প্ৰমাণ এটা দিব নোৱাৰে? লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল। আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে, কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ। মই 12:30মান বজাত ফোন কৰিছোঁ নেকি, তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে। মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে বুলি। তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে, কাৰণ কিয়, ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব? হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিলে। তেওঁলোকক কি